বিপদৰ বন্ধুৱে আসল বন্ধু যিয়ে বিপদত সহায় কৰিবলৈ আগুৱাই আহে সেয়াই হৈছে প্ৰকৃত বন্ধু বন্ধন বেংকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰিদ্ৰ লোকসকলক অসহায় লোকসকলক সহায় কৰি আহিছে ঋণ প্ৰদান কৰি স্বাৱলম্বী কৰি আহিছে আৰু তাৰেই তেনে কাহিনী লৈ আহিছে আমাৰ বিশ্বনাথ চাৰিআলিৰ সংবাদদাতা ত্ৰিবেণী বৰাই মানুহে জীৱনত কিবা এটা কাম কৰিবলৈ চেষ্টা কৰে বা কৰিবলৈ বিচাৰে কিন্তু বহু লোকে সেই কাম কৰিবলৈ নোৱাৰা হয় কিয়নো অৰ্থৰ অভাৱ হয় কিন্তু বৰ্তমান সময়ত এই অৰ্থৰ অভাৱ দূৰ কৰিবলৈ আহিছে বন্ধন বেংক বন্ধন বেংকৰ জৰিয়তে বহু লোক উপকৃত হৈছে বন্ধন বেংক হৈছে দুখীয়া দৰিদ্ৰৰ বন্ধু আৰু বন্ধন বেংকে কঢ়িয়াই আনিছে আশাৰ সঞ্চাৰ তেওঁলোকলৈ আৰু বন্ধন বেংকে বহু লোকৰ হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে এই বন্ধন বেংকৰ জৰিয়তে ঋণ লৈ তেওঁলোকে পৰিয়াল পোহপাল দিছে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু এই বন্ধন বেংকৰ কেনেকৈ তেওঁলোক উপকৃত হৈছে বন্ধন বেংকৰ জৰিয়তে আমি তাক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম বিশ্বনাথ চাৰিআলিৰ সোৱাগুৰিৰ নবী হুছেইনৰ সফলতাৰ কাহিনী বন্ধন বেংকৰ পৰা ৪০,০০০ টকাৰ ঋণ লৈ প্ৰথমতে গেলামালৰ দোকান আৰম্ভ কৰিছিল নবী হুছেইনে পুনৰ ৮০,০০০ টকাৰ ঋণ লৈ জাৰ্চি গাই পালনৰ বাবে আগ্ৰহী হৈ পৰে বৰ্তমান ৩ লাখ টকাৰ ঋণ লৈ বহুকেইটা জাৰ্চি গৰু পালন কৰি স্বাৱলম্বী হৈছে নবী হুছেইন গাখীৰৰ ব্যৱসায় আৰম্ভ কৰিছে নবী হুছেইনে উপকৃত হৈছো মানে ফাৰ্ষ্টে মই বন্ধনবোৰৰ পৰা ৪০,০০০ টকা লৈছিলোঁ ৪০,০০০ টকা লৈ ফাৰ্ষ্টত মই গেলামাল দোকান দিলোঁ সৰু দোকান এটা দিলোঁ তাৰপিছত দোকানৰ পৰা দোকান উন্নতি হৈ লাহে লাহে উন্নতি হৈ গৈছে তাৰ নেক্সট বছৰত টকা ল'লোঁ ৮০,০০০ টকা লৈ গাড়ী এটা কিনিলোঁ গাই এটা কিনি তাৰপিছত উৎপাদন কৰি নেক্সট বছৰ আকৌ ২ লাখ টকা ল'লোঁ ২ লাখ টকা লৈ আকৌ গাই বঢ়ালোঁ গাই বঢ়াই এক বছৰ গাইখিনি বঢ়াই আকৌ গাখীৰ চাকি বেছি আকৌ আৰু পিছত ৩ লাখ টকা দিলে প্ৰথম গাই কেইজনী কিনিছিল প্ৰথম গাই এজনী কিনিছিলোঁ এজনৰ পিছত ২জন কিনিলোঁ পিছত নেক্সট বছৰ তাৰপিছত আৰু ১৩ টকা ল'লোঁ এইবাৰ প্ৰায় ৪-৫ বছৰ হৈ গ'ল টকা লোৱা মোৰ টকা লৈ বন্ধনৰ টকা লৈ মোৰ উন্নতি হৈছে ভালেমান উন্নতি হৈছে মই দোকানো কৰিছোঁ গৰুও লৈ আছোঁ ভালে চলি আছে অতি সহজত মোক ঋণ দিছে অকণমান ডকুমেণ্টছ মোৰ দৰকাৰ পৰা নাই মোৰ ভাল লাগিছে বন্ধনৰ পইচা লৈ বৰ্তমান আপোনাৰ এতিয়া গৰু কিমান আছে মোৰ ৭ গুণ গাই হ'ল এতিয়া বন্ধনৰ পইচা লৈ মোৰ অলপ ভাল লাগিছে এতিয়া আৰু ভৱিষ্যত আৰু পইচা ল'ম আৰু উন্নতি কৰি যাম এইটো আশাবাদী মই বন্ধন বেংকৰ পৰা আপুনি বহুত সুবিধা পাইছোঁ ৪০,০০০ টকা লৈছিলোঁ তাৰপিছত এতিয়া বৰ্তমান ৩ লাখ টকা লৈছোঁ কি ক'ব এতিয়া বন্ধন বেংক ভাল লাগিছে বন্ধন বেংক আৰু সহযোগিতা কৰিছে আমাকো বহুত ভাল কাম কৰি দিছে ইমান ছাৰবিলাকেও আমাক অতি খুব শীঘ্ৰে লোন কৰি দিছে কেনেধৰণে লোন পাবৰ কাৰণে কেনেধৰণৰ অতি সহজত লোন আমাক কৰি দিছে আমাক ইমান ডকুমেণ্টছৰ প্ৰয়োজন হোৱা নাই আমাক ডকুমেণ্টছ যিমানকৈ লাগে তেনেকৈ লাগিছে তেনেকৈ কৰি আমাক লোন কৰি দিছে অতি সহজ নাই হোৱা কাপোৰৰ দোকানী গোলাম হুছেইন কেনেকৈ হৈছে স্বাৱলম্বী প্ৰথমতে বন্ধন বেংকৰ পৰা ৩০,০০০ টকাৰ ঋণ লৈ গেলামালৰ দোকানেৰে ব্যৱসায় আৰম্ভ কৰা গোলাম হুছেইনে বৰ্তমান ৩ লাখ টকাৰ ঋণ ল'বলৈ সক্ষম হৈছে এতিয়া তেওঁ এখন ষ্টেচনাৰী দোকানৰ স্বত্বাধিকাৰী ইয়াৰ লগতে কাপোৰ আৰু চেণ্ডেলৰ বিভিন্ন আইটেম দোকানত ৰাখিছে ব্যক্তিজনে গোলাম হুছেইন আজি সফল ব্যৱসায়ী ১০,০০০ টকাৰে ব্যৱসায় আৰম্ভ কৰি কেনেকৈ স্বাৱলম্বী হ'ল বাহাৰুল এয়া বিশ্বনাথ চাৰিআলিৰ এখন সুন্দৰ গেলামালৰ দোকান স্বত্বাধিকাৰী বাহাৰুল ইছলাম কিন্তু বাহাৰুলৰ আছে এক দুখৰ কাহিনী দৰিদ্ৰতাৰ বাবে কোনোমতে জীৱন চলাই থকা বাহাৰুলে এদিন ১০,০০০ টকাৰ ঋণ ল'লে বন্ধন বেংকৰ পৰা আৰু তাৰ পাছতেই বৰ্তমান ৩ লাখ টকাৰ ঋণ পাবলৈ সক্ষম হৈছে বাহাৰুল আজি প্ৰায় প্ৰথমত আমাৰ চাৰিআলি যেতিয়া ব্ৰাঞ্চ যেতিয়া খুলিছিলে তাহানিৰ পৰা মই বন্ধনৰ পৰা লোন লৈ আছোঁ আজিলৈকে লৈ পেলাই আমাৰ ভালে হৈছে উপকাৰ হৈছে ল'ৰা ছোৱালী ভালকৈ পঢ়িছোঁ দোকানো ভালকৈ কৰি আছোঁ আজি মোৰ মোটামুটি ১৫ বছৰৰ আপ হৈছে প্ৰথম 10,000 হয় এতিয়া 3 লাখ লৈছোঁ হয় দোকানে আছিলে মোৰ সৰু দোকান আছিলে তেতিয়াৰ পৰা এতিয়ালৈকে আৰু মানে সেয়া চাই আছে আপোনালোকে ল'ৰা ছোৱালীও পঢ়াই আছোঁ ভালকৈ পৰিয়ালবিলাকো ভালকৈ পঢ়িব পাৰিছোঁ আৰু বন্ধনৰ লোনটো লৈ পেলাই মানে ভালে হৈছে মানে বন্ধনত এটাই সুবিধা আছে মানে ডকুমেণ্টছটো অলপ কম লাগে মানে সময়টো অলপ কম লাগে ঘূৰা ঘূৰি নাই
এটি আপোনাৰ যদি চিভিলটো ভাল হৈ যায় তেতিয়া মানে পটকৈ দিয়ে আৰু অন্য বেংকতকৈ অন্য বেংকততো বহুত ঘূৰা ঘূৰি কৰিব লাগে ডকুমেণ্টছ বহুত দিব লাগে সেইখিনি আৰু আপুনি 10,000 টকাৰ পৰা বৰ্তমান কিমান টকা আমাৰ চাৰিআলি ব্ৰাঞ্চ যেতিয়া প্ৰথমত আহিছোঁ আমি বিচাৰি ওলাইছিলোঁ গড়াৰ তলত মই ফাৰ্ষ্ট আমাৰ বিশ্বনাথ ঘাটৰ পৰা আমাৰ চলুপিনৰ গড়াৰ তলত মইহে ফাৰ্ষ্ট আছিলোঁ আজিলৈকে তেতিয়াৰ পৰা আজিলৈকে মই আছোঁ আৰু যদি বন্ধনৰ কিবা হয়তো আৰু কিবা এটা আমাকো অলপ সহায় কৰিলে আমিও ভাল পাম আমাক যিহেতু আমিও পুৰণা কাষ্টমাৰ না ভালকৈ কৰি আছোঁ যাতে আমাকো অলপ আৰু ভালকৈ কৰিব যাতে বন্ধনে অলপ সুবিধা দিয়ে আৰু আমাৰ চাৰিআলি যিটো ব্ৰাঞ্চ আছে ব্ৰাঞ্চৰ যিটো ষ্টাফ বহুত ভাল ব্যৱহাৰ কৰে আমাৰ লগত কিন্তু বহুত ভাল ষ্টাফবিলাক যে বহুত ভাল তেওঁলোকে ঘৰৰ মানুহৰ নিচিনা আমাক ঘৰৰ পৰিয়ালৰ নিচিনা আমাৰ লগত ব্যৱহাৰ কৰে কিন্তু সেইটোৱে বেছি ভাল লাগে মানে ষ্টাফটো যে চবে আমাক মানে পুৰা হেৰি দিয়ে বৰ্তমান বন্ধন বেংক দৰিদ্ৰৰ বন্ধু এই বন্ধন বেংকৰ পৰা ঋণ লৈ গ্ৰামাঞ্চলৰ লগতে চহৰাঞ্চলৰ বহু নিবনুৱা দুখীয়া লোক উপকৃত হৈছে সহজতে লাভ কৰা বন্ধন বেংকৰ ঋণেৰে তেওঁলোকে আৰম্ভ কৰিছে ক্ষুদ্ৰ ব্যৱসায় যাৰ ফলত অৰ্থনৈতিকভাৱে জুৰুলা হৈ থকা এই সকল লোকৰ মুখত বিৰিঙিছে হাঁহি ব্যুৰো ৰিপৰ্ট অসম লাইভ 24